জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকৰ যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, তাৰ আজি এক্সপেক্টেড কাট অফৰ ওপৰত আলোচনা কৰা হ'ব। পোষ্ট কিমান আছে, যোৱাবাৰ কিমান আছিলে, আৰু কাট অফ কিমান যাব, আৰু যোৱাবাৰ কিমান কাট অফ গৈছিলে, সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰা হ'ব। আৰু বন্ধুসকল, আপোনালোকক যিটো কাট অফ দিয়া হয় সেইটো এটা এক্সপেক্টেড কাট অফ আৰু ছেফ স্ক'ৰ হয়। যিটো কাট অফ দিয়া হয় সেইটো কাট অফ নাযাবও পাৰে, তাতে অলপ তলতো যাব পাৰে। কিন্তু আপোনালোকে যদি ভাবে কম কাট অফ যাব আৰু কম কাট অফ যাব বুলি ভাবি যদি আপোনালোকে প্ৰিপেৰেশ্যন চলায়, তেনেহ'লে আপোনালোকে কম নাম্বাৰ পাব আৰু আপোনালোকক কাট অফত নাম অহাৰ চান্সটো কমি যায়। যদি আপোনালোকে বেছি কাট অফ আহিব বুলি ভাবি প্ৰিপেৰেশ্যন চলায়, লাগিলে ফিজিকেলেই হওক সেয়া ৰিটেনেই হওক, যদি আপোনালোকে বেছি নাম্বাৰ আহিব বুলি ভাবি আপোনালোকে প্ৰিপেৰেশ্যন চলায়, তেনেহ'লে আপোনালোকে এটা ভাল নাম্বাৰ পাব আৰু কাট অফত আপোনালোকৰ নাম অহা চান্স অধিক হৈ পৰে। সেইকাৰণে আপোনালোকক যোনটো স্ক'ৰ দিয়া হয় সেইটো এটা ছেফ স্ক'ৰ হয়। ঠিক আছে বন্ধুসকল, এতিয়া মই পষ্টৰ কথা কৈ দিছোঁ। যিটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024, তাত পোষ্ট ওলাইছে 12,600টা। 12,600টা পোষ্ট ওলাইছে। তাত গ্ৰেড 3 পোষ্ট আছে 7,500 আৰু গ্ৰেড 4 পোষ্ট আছে 5,000। টোটেল পোষ্ট আছে 12,600 আৰু এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হ'ল 18 লাখ। আৰু 2022 চনত আছিলে 26,441টা পোষ্ট আৰু এপ্লাই কৰিছিলে 12 লাখ কেণ্ডিডেটে। বহুত বেছি পোষ্ট আছিলে আৰু বহুত কম কেণ্ডিডেটে এপ্লাই কৰিছিলে। ঠিক আছে বন্ধুসকল, আপোনালোকক মই স্ক্ৰীনত দেখাই দিছোঁ যোৱাবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত কিমান পোষ্ট আছিলে আৰু এইবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত কিমান পোষ্ট আছে আপোনালোকক মই এবাৰ স্ক্ৰীনত দেখাই দিছোঁ। আপোনালোকে ভালদৰে চাই লওক। প্ৰথম মই কৈ দিছোঁ আপোনালোকক 2022 চনত ডিগ্ৰী লেভেলত পোষ্ট আছিলে 8,727টা আৰু এইবাৰ পোষ্ট আছে ডিগ্ৰী লেভেলত 4,055টা। যোৱাবাৰ আছিলে হাই ছেকেণ্ডেৰী লেভেলত 2,179টা পোষ্ট আৰু এইবাৰ হাই ছেকেণ্ডেৰী লেভেলত পোষ্ট আছে 3,127টা। যোৱাবাৰ ডাইভাৰ্ট পোষ্ট আছিলে 1,105টা আৰু এইবাৰ ডাইভাৰ্ট পোষ্ট আছে 418টা। আৰু গ্ৰেড 4ৰ কথা কৈ দিছোঁ বন্ধুসকল, গ্ৰেড 4ত আছিলে যোৱাবাৰ 8 পাছত আছিলে 9,635টা আৰু এইবাৰ 8 পাছত আছে 1,950টা। যোৱাবাৰ আছিলে 10 পাছত 4,646টা আৰু এইবাৰ 10 পাছত আছে 1,060টা। আৰু বন্ধুসকল, গ্ৰেড 4ত এটা নতুনকৈ পোষ্ট উলিওৱা হৈছিলে 10 পাছ উইথ ITI ডিপ্ল'মা, তাত পোষ্ট আছে 1,990টা। আৰু বন্ধুসকল, আপোনালোকে দেখিলে পোষ্ট কিমান কম আছে, মাত্ৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টটোত অলপ বেছি আছে। যোৱাবাৰতে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এইবাৰ পোষ্টটোত অলপ বেছি আছে। আৰু আপোনালোকে যদি ভাবিছে নিগেটিভ মাৰ্কছ আছে এইবাৰ কাট অফ কম যাব, আপোনালোকে ভবাৰ দৰে ইমান কম নাযায় কাট অফ আৰু ইমান বেছিও নাযায়। এটা এক্সপেক্টেড কাট অফ মই আপোনালোকক দেখাই দিছোঁ, যিটো ছেফ স্ক'ৰ হ'ব। আপোনালোকে ইমানটো উঠাবলৈ যত্ন কৰিব, ইমানটো উঠাবলৈ যত্ন কৰিলে আপোনালোকে কাট অফত সোমাব পাৰিব, আপোনালোকৰ নাম কাট অফত আহিব। আৰু মই দেখাই দিছোঁ প্ৰথমতে আপোনাৰ যোৱাবাৰ কাট অফ কিমান গৈছিলে। 2022 চনত যিটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হৈছিলে তাত কাট অফ কিমান গৈছিলে স্ক্ৰীণত মই এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। প্ৰথমতে দেখাই দিছোঁ গ্ৰেড 3খিনি দেখাই দিছোঁ স্ক্ৰীণত, আপোনালোকে চাই লওক এবাৰ ভালদৰে। যোৱাবাৰ কাট অফ কিমান গৈছিলে জেনেৰেলৰ মই দেখাই দিছোঁ। জেনেৰেলৰ গৈছিলে আপোনাৰ বেচেলৰ ডিগ্ৰীখিনি 147 গৈছিলে, মানে প্ৰায় 72% গৈছিলে মেলৰ। আৰু ফিমেলৰ কৈ দিছোঁ 134.75 গৈছিলে, মানে 134.75 মানে 64% ফিমেলৰ গৈছিলে। আৰু OBC কথা কৈ দিছোঁ 143.50 গৈছিলে জেনেৰেলৰ, মানে 55% মেলৰ। আৰু ফিমেলৰ কথা কৈ দিছোঁ 127.75 গৈছিলে, মানে 50% গৈছিলে ফিমেলৰ। গ্ৰেড 3 কথা কৈছোঁ আৰু বাকীখিনি কৈ নাথাকক, আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ, ভালদৰে চাই লওক আপোনালোকে। বাকীখিনি কৈ থাকিলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। এতিয়া কৈ দিছোঁ গ্ৰেড 4ৰ কথা। গ্ৰেড 4খিনি দেখাই দিছোঁ আপোনালোকৰ স্ক্ৰীণত, এবাৰ চাই লওক ভালদৰে। 8 পাছৰখিনি কথা কৈ দিছোঁ। 8 পাছৰ জেনেৰেলৰ গৈছিলে 74 মেল আৰু ফিমেলৰ গৈছিলে 61। আৰু 10 পাছৰ কৈ দিছোঁ, 10 পাছৰ জেনেৰেলৰ গৈছিলে 79 মেল আৰু ফিমেলৰ গৈছিলে 68। গতিকে বন্ধুসকল, যোৱাবাৰ লিষ্টখন চাই গম পালে আপোনালোকে কিমান কাট অফ গৈছিলে আৰু এইবাৰ এটা এক্সপেক্টেড কাট অফ মই আপোনালোকক দি দিছোঁ। আপোনালোকে বহুতে ক'ব যে ইমান বেছি কাট অফ নাযায়, নিগেটিভ মাৰ্কছ আছে, কিন্তু আপোনালোকক যিটো এক্সপেক্টেড কাট অফ দিম সেইটোৰ কাৰণে যদি আপোনালোকে সিমানটো আহিব বুলি যদি আপোনালোকে প্ৰিপেৰেশ্যন চলায়, তেনেহ'লে আপোনালোকে এটা ভাল নাম্বাৰ পাব। আৰু মই যোনটো স্ক'ৰ দিম সেইটো এটা ছেফ স্ক'ৰ হ'ব। আপোনালোকে নাভাবিব যে সিমানটোৱে আহিব, তাতকৈ কমত আহিব পাৰে, কিন্তু আপোনালোকে সিমানটো পাম বুলি যদি আপোনালোকে প্ৰিপেৰেশ্যন চলায়, তেনেহ'লে আপোনালোকে এটা ভাল নাম্বাৰ পাব। ঠিক আছে বন্ধুসকল, মই আকৌ স্ক্ৰীণত দেখাই দিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 এক্সপেক্টেড কাট অফ কিমান হ'ব আপোনালোকে এবাৰ চাই লওক। মই স্ক্ৰীণত দেখাই দিছোঁ। গতিকে বন্ধুসকল, এইবাৰো আপোনালোকে এক্সপেক্টেড কাট অফ লিষ্টখন চাই লওক। যোৱাবাৰ গৈছিলে ডিগ্ৰী লেভেলৰ যোনটো পোষ্ট আছে বেচেলৰ ডিগ্ৰী 147 গৈছিলে যোৱাবাৰত, আৰু এইবাৰত যোৱাৰ সম্ভাৱনা আছে 130 প্লাছ যদি পায় আপোনালোকৰ এটা ছেফ স্ক'ৰ হ'ব। ঠিক আছে বন্ধুসকল, ডিগ্ৰী উইথ কম্পিউটাৰ চায়েন্স কম্পিউটাৰত গৈছিলে যোৱাবাৰ 126 আৰু এইবাৰ 120 প্লাছ
আপোনালোকে পাবলৈ চেষ্টা কৰিব। আৰু এই হায়াৰ ছেকেণ্ডেৰী উইথ ছায়েন্সত যোৱাবাৰ গৈছিলে 118 মানে 118 পাইছিলে, আৰু এইবাৰ 110 পাবলৈ আপোনালোকে চেষ্টা কৰিব। আৰু হায়াৰ ছেকেণ্ডেৰী উইদাউট ছায়েন্স যোৱাবাৰ গৈছিলে 123, এইবাৰ 118 প্লাছ 120 পাবলৈ আপোনালোকে চেষ্টা কৰিব। আৰু ড্ৰাইভাৰৰ কথা কৈ দিছোঁ, ড্ৰাইভাৰত যোৱাবাৰ গৈছিলে 103 103 গৈছিলে। আৰু যিহেতু এইবাৰ ড্ৰাইভাৰত পোষ্ট একেবাৰে কম, 418টা পোষ্ট আছে, তেতিয়া ভাবক আপোনালোকে কাট অফো বহুত বেছি যাব। মই এটা এক্সপেক্টেড কাট অফ কৈ দিছোঁ আপোনালোকক 110 আপোনালোকে প্লাছ যাবলৈ চাব। ঠিক আছে বন্ধুসকল, এইখিনি আছিলে গ্ৰেড 3ৰ এক্সপেক্টেড কাট অফ লিষ্ট। আৰু গ্ৰেড 4ৰ এতিয়া এক্সপেক্টেড কাট অফ লিষ্টখন মই কৈ দিছোঁ। যোৱাবাৰ 8 পাছৰ যোনটো পোষ্ট আছিলে তাত কাট অফ গৈছিলে 74, আৰু এইবাৰ 90 প্লাছ আপোনালোকে আনিবলৈ চেষ্টা কৰিব। 10 পাছৰ যোনটো পোষ্ট আছিলে গ্ৰেড 4ৰ তাত কাট অফ গৈছিলে 79, আপোনালোকে এইবাৰ 95 প্লাছ আনিবলৈ চাব। আৰু বন্ধুসকল, যিটো নতুনকৈ পোষ্ট ওলাইছিলে 10 পাছ উইথ ITI ডিপ্ল'মা, তাত আপোনালোকে 105 প্লাছ আনিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল, এইটো যিটো কাট অফ কৈছোঁ মই, সেইটো জেনেৰেলৰ কাট অফ হয়। জেনেৰেলখিনি কাট অফ কৈছোঁ, যিহেতু জেনেৰেলৰ কাট অফ হাই যায়। জেনেৰেলৰ কাট অফ মই কৈছোঁ, আপোনালোকে চাওক, জেনেৰেলৰ কাট অফটো পোৱাৰ লগে লগে আপোনালোকে বাকীখিনি কাট অফ গম পাব। বাকীখিনি কাষ্টৰ ST SC OBC EWS সকলো 1-2 মাৰ্কছৰ আপোনালোকক কম যাব। ঠিক আছে বন্ধুসকল, আপোনালোকে গম পালে যে এইবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2024ত কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। আপোনালোক যিটো স্ক'ৰ দিয়া হ'ল সেইটো এটা ছেফ স্ক'ৰ। মই আকৌ কৈ দিছোঁ, পুনৰ কৈ দিছোঁ, সেইটো এটা ছেফ স্ক'ৰ। আপোনালোকে সিমানটো পাবলৈ চেষ্টা কৰিব। কোনেও নক'ব যে ইমান কাট অফ নাযায়, নিগেটিভ মাৰ্কছ আছে। সেইটো এটা ছেফ স্ক'ৰ দিয়া হৈছে আপোনালোকক। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু বন্ধুসকল, আপোনালোকক বহুতেই কমেণ্ট কৰিছে যে আছাম পুলিচৰ ফাইনেল কাট অফ লিষ্ট লাগে। ঠিক আছে বন্ধুসকল, নেক্সট ভিডিঅ' আপোনালোকৰ আছাম পুলিচৰ কাট অফৰ ওপৰত হ'ব। আছাম পুলিচ যি AB UB আপোনালোকৰ ফিজিকেল টেষ্ট আহি আছে, ফিজিকেল টেষ্টৰ কাট অফৰ ওপৰত হ'ব। আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ কিমান নাম্বাৰ লাগিব আপোনালোকক, তাৰ ওপৰত এটা মই কাট অফ লিষ্ট বনাম। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।